বিপিএফ দলৰ সাধাৰণ সম্পাদক বৰমা সমষ্টিৰ প্ৰাক্তন বিধায়ক মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া আজিৰ এই সভাতে উপস্থিত আমাৰ মহিলা বিপিএফৰ সভানেত্ৰী সুপ্ৰিয়া ৰাণী ব্ৰহ্ম বাইদেউ বিচিওৰ সভাপতি সুগমচাৰ বসুমতাৰী ডাঙৰীয়া প্ৰাক্তন বিধায়কসকল আমাৰ বিজনী জিলাৰ সকলো আমাৰ বিপিএফ দলৰ সন্মানীয় বিষয়ববীয়াসকল আমাৰ পিএমবি CWC সকল কমিউনিটি সেলৰ সন্মানীয় সভাপতি সম্পাদকসকল আৰু বিভিন্ন প্ৰাইমাৰী পৰা আহি উপস্থিত হ'ব পৰা আমাৰ বিপিএফ দলৰ সন্মানীয় কাৰ্যকৰ্তাসকল আৰু বিপিএফ দলৰ সমৰ্থকসকল আজি আপোনালোকৰ বিজনীত আহি এনেকুৱা লাগিছে যে আমাৰ বিজনীৰ তিনিটা সমষ্টিতে আমাৰ বিপিএফ দলৰ সকলো কেণ্ডিডেট সকলে বিপুল ভোটত জয় লাভ কৰাটো 100% নিশ্চিত হৈ গ'ল ৰাইজ। ইমান হাজাৰ মানুহ হাজাৰ ৰাইজে ওলাইছে বিপিএফ দলৰ আশীৰ্বাদ দিবৰ কাৰণে আমাৰ বিপিএফ দলৰ সন্মানীয় সভাপতি হাগ্ৰামা মহিলাৰ ইচ্ছাৰক শক্তি দেখুৱাবৰ কাৰণে আপোনালোকে আশীৰ্বাদ দিবৰ কাৰণে আজিৰ সভাত সকলে ওলাই আহিছে। আজিৰ পৰা বিজনীত ইউপিপিএল দলে বিপিএফ দলৰ ধুমুহাত ইউপিপিএল দল আজিৰ পৰা বিজনীৰ পৰা তেওঁলোকে উৰি যাব আৰু বিজনীত ইউপিপিএল নোহোৱা হৈ যাব। হাগ্ৰামা ছাৰৰ নেতৃত্বত আমাৰ বিটিচিত দুৰ্গা পূজাৰ আগে বিপিএফৰ চৰকাৰ হোৱাটো আজি আপোনালোকে প্ৰমাণ কৰি দেখুৱাই দিলে যে এইবাৰ বিপিএফক কোনেও ৰখিব নোৱাৰে। হাগ্ৰামা মহিলাৰ ইচ্ছাৰে দুৰ্গা পূজাৰ আগত চিপ হৈ পেলাই আমাৰ বিটিচিখন চলাব হাগ্ৰামা ছাৰে। হাগ্ৰামা ছাৰৰ চৰকাৰ হোৱাটো 100% নিশ্চিত হৈ গ'ল। প্ৰমোদ বৰা ডাঙৰীয়াৰ পৰিৱৰ্তন যি চৰকাৰ, এই চৰকাৰে আজি সকলো ধৰণৰ ৰাইজক ঠগিলে, আমাৰ মহিলা বাইদেউসকলক ঠগিলে। বাইদেউসকলক গছ পুলি ৰোৱাৰ নামত 10,000 একাউণ্টত আপোনালোকক ভৰাই দিম বুলি কৈছিল বাইদেউসকলক। আজি 10,000 পইচা ক'ত গ'ল? প্ৰমোদ বৰা ইউপিপিএল চৰকাৰৰ 10,000 গছ পুলি ৰোৱাৰ নামত ই পইচা ক'ত গ'ল? মহিলা বাইদেউসকলক ঠগালে। প্ৰতিটো সেল্ফ হেল্প গ্ৰুপক 75,000 দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ইউপিপিএল চৰকাৰে। আজি 75,000 পইচা ক'ত গ'ল? কোনো এটা সেল্ফ হেল্প গ্ৰুপে নাপালে। প্ৰত্যেকটোৰ সেল্ফ হেল্প গ্ৰুপৰ একাউণ্টত 75,000 টকা ভৰাই দিম বুলি কৈছিল। আজি ক'ত 75,000 ক'ত গ'ল? নিৰ্বাচন আহি গ'ল, ইলেকশ্যন আহি গ'ল আৰু 10 দিন সময় বাকী নাই। কম দিনৰ ভিতৰত নিৰ্বাচন দিন তাৰিখ ঘোষণা হ'ব আৰু প্ৰমোদ বৰা চৰকাৰৰ যি কাৰ্যকাল আজি সমাপ্ত হৈ গ'ল। 75,000 নাই, গছ পুলি ৰোৱাৰ 10,000 নাই, ঘৰে ঘৰে চাকৰি দিয়া সেইটো নহয়। যুৱক যুৱতীসকলক প্ৰত্যেকজনক 2 লাখ যিসকলে চৰকাৰী চাকৰি পোৱা নাই তেখেতসকলৰ একাউণ্টত ইউপিপিএল চৰকাৰে 2 লাখ পইচা দিম বুলি কৈছিল। আজি ক'ত গ'ল? যুৱকসকলে ঠগালে, মহিলাসকলে ঠগালে, আমাৰ খেতিয়ক ৰাইজক ঠগালে যে আমাৰ প্ৰতিটো গাঁৱত বিনামূলীয়া দুখন ট্ৰেক্টৰ চাপ্লাই দিয়াৰ কথা আছিল। আজি ট্ৰেক্টৰ ক'ত গ'ল? ট্ৰেক্টৰ কিয় দিব নোৱাৰিলে? প্ৰতিটো গাঁৱত ডিজিটেল ভিলেজ, কম্পিউটাৰাইজ গাঁও বনাম বুলি তেখেতসকলে প্ৰতিশ্ৰুতি দিছিল। ক'তো তেওঁলোকে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰে। এই মাইনৰিটি মুছলিম সকলৰ কাৰণে হজ ভৱন বনাম বুলি কৈছিল। আজি হজ ভৱন ক'ত গ'ল? চিলাৰায় ভৱন, ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামত ৰবীন্দ্ৰ ভৱন, হজ ভৱন, চিলাৰায় ভৱন, গোৰ্খা ভৱন, প্ৰতিটো জাতি জনগোষ্ঠীক প্ৰতিশ্ৰুতি দি পেলাই তেওঁলোকে ঠগালে। হজ ভৱন ক'ত গ'ল? বিজনীত বনাইছে নেকি হজ ভৱন? বনাইছে নাই? ইউপিপিএলে বনাইছে নাই? গোৰ্খা ভৱন বনাইছিলে নাই?
চিলাৰায় ভৱন বনাইছে নাই? বিজনীত বনোৱা নাই? ৰবীন্দ্ৰ ভৱন বনাইছে নাই? সকলো জাতি জনগোষ্ঠী ইউপিপিএলৰ নেতা কৰ্মী তেখেতসকলে ইমান মিছা কথা কৈ তেওঁলোকে ঠকালে। ইয়াৰ কাৰণে যদি আমাৰ বিটিচি বাকী ৰাইজে তেখেতসকলৰ উচ্ছেদ অত্যাচাৰৰ পৰা যদি আমি বাচিব লাগে, ইউপিপিএল চৰকাৰক আমি সকলোৱে মিলি পেলাই একত্ৰিত হৈ আমাৰ বিটিচিৰ পৰা আমি বিদায় দিব লাগিব। বিদায় দিব পাৰিম নে নাই? যদি ইউপিপিএলক বিদায় নিদিয়ে আমাৰ সকলো জাতি জনগোষ্ঠীক ইউপিপিএলৰ নেতা কৰ্মীয়ে সদায় ৱাৰ্ণিং দি আছে, চৰকাৰ গঠন কৰাৰ পিছত যিসকলে খাস মাটি, চৰকাৰী মাটি, জলাশয়ৰ মাটি, বিভিন্ন মাটিত বসবাস কৰি আছে সকলোকে উচ্ছেদ কৰা হ'ব বুলি ইউপিপিএলৰ নেতা কৰ্মী আমাৰ ৰাজ্যক তেওঁলোকে ৱাৰ্ণিং দি আছে। হাজাৰ হাজাৰ নোটিছ মণ্ডল অফিচত জমা হৈ আছে। আদিবাসীসকলক ৱাৰ্ণিং দিছে, গোৰ্খাসকলক, ৰাজবংশীসকলক, অসমীয়া ভাষী, বেংগলী মাইনৰিটি, মুছলিম মানে সকলো জাতি জনগোষ্ঠীক ঘৰ ভাঙি উচ্ছেদ কৰা হ'ব বুলি ইউপিপিএলে সদায় ৱাৰ্ণিং দি আছে ৰাইজ। আৰু এনেকা চৰকাৰক বিটিচিৰ পৰা আমি বাই বাই দিব লাগিব। লাগিব নে নাই?